আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি এবাৰ মাক জীয়েক নে কোন বাৰু ক'বচোন দেই। মই মানে বুঢ়ী হোৱা নাই হেনো, সেইকাৰণে মোক বেয়া পায়। মই বুঢ়ী নিচিনা হ'ব লাগে, মাকবোৰ সদায় বোলে বুঢ়ী হ'ব লাগে। আৰু যোৱাকালি ভিডিঅ' এটা দিছিলোঁ, তাতে কমেণ্ট এটা পাইছোঁ। কথা কৈছে কমেণ্টটো এনেকুৱা, মানে মই হেনো ফটো এখন দি কথা কৈ থাকোঁ, গতিকে নাচায় ভিডিঅ'বিলাক, সেইকাৰণে তেওঁ আৰু এনেকৈ কথাবিলাক কৈ থাকিব লাগে, ভিডিঅ'টো কৰি থাকোঁতে কৈ থাকিব লাগে, তেতিয়া তেওঁ ভাল পায়। গতিকে এটা কথা ক'বলৈ মই এনেকৈ জনালোঁ মানে ভিডিঅ'টো, যে য'ত এতিয়া গৈ থাকিম তাত মানে এনেকৈ কথা কৈ ভিডিঅ' বনাব নোৱাৰোঁ, আৰু গতিকে কথাই ক'ব লাগিব ফটোখন দি। গতিকে সেইকাৰণে আৰম্ভণিটো এই ধৰণে কৰি লৈছোঁ, চাই থাকক। তাৰপাছত আমি দুইজনী উঠিলোঁ বাছত উঠি আমি আহি আছোঁ, আৰু সুন্দৰ শিৱ মন্দিৰৰ পৰা আৰম্ভ কৰি যি ভাল ভাল দৃশ্য দেখা পোৱা গৈছে, সকলোবিলাক অকণমানকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ, যিটো বাছখন স্পীডত চলি আহিছে। গতিকে মোবাইলটো ঠিক নাই, উফৰি খিৰিকীয়ে যদি মাটিত পৰি যাবলৈ হয় ডাঙৰ কথা হ'ব, নহয় জানো? গতিকে অকণমান কথাকেইটা আপোনালোকক ক'বৰ কাৰণে অকণমান সময় এই ধৰণে ভিডিঅ' প্ৰাকৃতিক দৃশ্য অকণমান ৰাখি গ'লোঁ, আৰু আপোনালোকক ক'ম বুলি ভাবিছোঁ যে মই ক'ত গৈ আছোঁ আচলতে। আৰু এটা আপোনালোকক কথা হ'ল যে দেখাম বুলি ভাবিলোঁ, ইমান ধুনীয়াকৈ কৰবিবিলাক, হালধীয়া বগা কৰবিবিলাক ৰাস্তাৰ মাজত যে ৰুই থৈছে, চাপৰ আৰু বহুত বেছি জোপোহা, বৰ ধুনীয়া লাগে। আৰু সেইখিনি কেনেকৈ ইমান চাপৰ হৈ থাকোঁতেই কেনেকৈ মানে জোপোহা হৈ ফুলিছে, এইবিলাক চাওকচোন, দেখি ইমান ভাল লাগিছে নহয়। বহুত বেছি বাছখন স্পীডত সেইখন জেগাত যোৱাৰ বাবে বেছিকৈ ৰাখিব নোৱাৰিলোঁ, কিন্তু মই সেইটোৱে কৈছোঁ, মোবাইলটো কেনেবাকৈ যদি খিৰিকীয়েদি উফৰি মাটিত পৰি যাবলৈ হ'ল আৰু মোৰ কাৰণে শেষেই আৰু। কিন্তু বৰ ধুনীয়া লাগিছিলে, মানে স্পষ্ট কৰিব নোৱাৰিলোঁ, ভাল লগাৰ বাবে এইকণ ৰাখিলোঁ। তাৰপাছতেই গৈ পেলাই পালোঁগৈ এয়া যোৰহাটৰ বাইপাছ, এয়া আপোনালোকে চিনিয়ে পাইছেই চিনি, চন্দ্ৰপ্ৰভা চকুৰ হস্পিটেললৈ গৈ আছোঁ। এয়া পামগৈ আৰু বেছি দেৰি নালাগে। গতিকে তাতে চকুকেইটা যিহেতু মোৰ বেছিকৈ অপকাৰ হৈ আছিলে, দৰৱ ইয়াত ব্যৱহাৰ কৰি আছিলোঁ, ডক্টৰক দেখাই আছিলোঁ, আপোনালোকক কৈছোঁ, কিন্তু মোৰ ভাল পোৱা নাই, বহুত চিন্তা লাগিলে। গতিকে চন্দ্ৰপ্ৰভা হস্পিটেল বুলি ওলালোঁ। এয়া 500 টকা এটা টিকট কাটি ল'লোঁ। বিশেষ ভিডিঅ' কৰি থাকিব নোৱাৰোঁ, যিহেতু ইয়াত পটককৈ ভিডিঅ'টো কৰিবলৈ ভয় লাগে, কিবা এটা হয়তো তেওঁলোকে ক'বও পাৰে। গতিকে এয়া বহি আছোঁ, অপেক্ষা, নাম মাতিব, কি ক'ব। গতিকে দেখাবলৈ ৰখি থকাৰ মূৰত বহুত দেৰি বহিলোঁ। মই অকলে, যিহেতু মই চন্দ্ৰপ্ৰভালৈ যোৱা নাছিলোঁ, তাই চিনি পায়, গতিকে ছোৱালীজনীক লৈ গৈছিলোঁ, আৰু এই ধৰণে ফটো এখনকে তাই তুলি দিলে। তাতে মানে সকলোবিলাক পৰীক্ষা নিৰীক্ষা চলোৱাৰ পাছত দৰৱ দি দিলে। দৰৱ দিয়াৰ পাছত চকুটোত মানে এতিয়া নেদেখা হৈ গ'লোঁ, আন্ধাৰ মুন্ধাৰ, কেনেকৈ যে ওলাই আহিম। বহুত দেৰি বহিলোঁ, আকৌ চালে, ঠিক সেইধৰণে ওলাই মেলি অহাৰ পিছত আকৌ ডক্টৰে চোৱাৰ পিছত দৰৱ লিখি দিলে। পুনৰ এইখিনি দৰৱ লৈ পেলাই আহিছোঁ, ঘৰমুৱা হৈছোঁ। আৰু ঘৰমুৱা মানে কি, হস্পিটেলৰ পৰা ওলাই আহি ভাবিলোঁ কিবা এটা খাওঁ লাগিছে, চাহ একাপ খাওঁ। সেইদৰে সোমাই পেলাই মই একাপ কফি ল'লোঁ, আৰু তাই এটা গ্ৰীণ টি, এনেকৈ মিঠাই এনেকৈ ল'লে, এনেকৈ খালোঁ। আৰু খাই মেলি অকণমান বহিছোঁ, চকুৱে দেখা নাই, মোৰ এনেকুৱা অতিষ্ঠ লাগিছে। তাই কৈছে অশান্তি পাইছোঁ নেকি ইয়াত বহি। তাইক মানে অকণমান মনে ভিডিঅ' কৰিছোঁ, ফটো পজ আৰু মানে ফটো এখন তুলিছে আৰু মানে নিজেই। এইফালে খোৱা ঠাণ্ডা হ'বগৈ আৰু এনেকৈ কফি কাপ খালোঁ। খাই লৈ আৰু আহিবলৈ ওলালোঁ। গতিকে বাকী ইয়াৰ কথা আপোনালোকক ক'ম বাৰু। আৰু এটা বাৰ্থডে আছিলে অকণমানি এটাৰ, সেই গিফ্টটো কি পাম, আহি পেলাই বিচাৰি যাবলৈ ক'তো সময় নহ'ব। গতিকে ওচৰতে যি পালোঁ আৰু দেই, সন্তুষ্টি ল'ৰাটোৱে নালভিব হয়তো, সৰু ল'ৰা, তথাপিতো ভাবিলোঁ কিবা এটা ব্যৱহাৰ হওক আৰু এনেকৈ ভাবিলোঁ। কাপোৰ কানি বজাৰলৈ যাবলৈ দেৰি হ'বগৈ, যদি কাপোৰ বিচাৰি যাওঁ আহি বাৰ্থডে নাপাম। তাৰপিছত আকৌ মই কেঁচা চানা ভাল পাওঁ, আপোনালোকে জানে, গতিকে সেয়াও ল'লোঁ, লৈ ঘৰমুৱা হ'লোঁ। গতিকে